হেল্ল' বন্ধুসকল, বহুত দিনৰ বিৰতিৰ মই এটা ভিডিঅ' বনাবলৈ হাতত তুলি লৈছোঁ মোবাইলটো। আজি মই বৰ্তমান উপস্থিত আছোঁ এটা লেবৰ ভিতৰত, গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ IT ডিপাৰ্টমেণ্টৰ। চুলিকেইটা অলপ বেয়া হৈ আছে, প্লিজ ইগন'ৰ। আৰু আজি হ'ল 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, আৰু এইটো মোৰ শিক্ষক হিচাপে, যিহেতু মই জনোৱা নাই গেষ্ট লেকচাৰাৰ হিচাপে সোমাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। চ' মোৰ শিক্ষক হিচাপে প্ৰথমটো টিচাৰ্ছ ডে হ'ব, গতিকে ভাবিলোঁ ভিডিঅ' এটা বনোৱা, আৰু এনেও বহুত দিন ভিডিঅ' বনোৱা নাই। চ' অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখাই যাওঁ কি কি আয়োজন কৰিছে জুনিয়ৰ মানে ষ্টুডেণ্টছখিনিয়ে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখাইছিলোঁ যে মুখখন হাৰে মই যে দেখাইছিলোঁ বিজিত বৰ্মন M.Tech কৰি আছিল। সি M.Tech পাছ কৰিলে, আৰু পাছ কৰি এইবাৰ PhD ত এডমিশ্যন লৈছে, আৰু তাকো ক্লাছ দিছে। গতিকে সিও টিচাৰ এতিয়া, কিবা হয় নেকি? আজি প্ৰথম অনুভৱ আৰু টিচাৰৰ। এজ এ টিচাৰ আমি ফাৰ্ষ্ট টাইম টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰি আছোঁ। ৰাইট, আগতে ষ্টুডেণ্ট হিচাপে কৰিছোঁ, এইবাৰ টিচাৰ হিচাপে। চাওঁ ষ্টুডেণ্টখিনিয়ে কি কৰে, কিমান। বহুত সময় বহিলোঁ, 10:30ত আৰম্ভ হোৱাৰ কথা আছিল, বৰ্তমান 11:30 হ'ব হৈছে। আৰু দুজনমান আমাৰ মেম্বাৰ আহি পাইছে, চিনাকি মানুহ দেখাই আছোঁ ৰ'ব। ইয়াকতো দেখাইছোঁ বিজিত, আৰু এয়া নতুনকৈ আহিছে মোৰ চেনেলত ফাৰ্ষ্ট টাইম, মেহদি। আপোনাৰ ইণ্ট্ৰডাকশ্যন দিওঁ। ময়ে কৈ দিছোঁ, ই BTech ষ্টুডেণ্ট আছিলে, আৰু এতিয়া ইয়াতে এজ এ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছে, ছফ্টৱেৰ ডেভেলপাৰ হিচাপে কৰ্মৰত হৈ আছে। ইয়াতে বিজিতে মন মাৰি আছে। ঠিক আছে, আৰম্ভ হ'বলৈ ৰখি আছোঁ। টাইম 11:21 হ'ল, কিন্তু আৰম্ভ হোৱা নাই এতিয়ালৈ মিটিংখন, মানে টিচাৰ্ছ ডে মিটিং। এয়া আমাৰ গৌৰৱ ৰেডি হৈ আহিছে একদম ধুনীয়াকৈ, টিচাৰ। দেখাম নে? এয়া আমাৰ জিনিয়া বাইদেউ ছাৰ। থেংক ইউ মেম। এয়া আমাৰ কপিলজী, ইয়াক দেখাইছোঁ মই। এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ফাৰ্ষ্ট ফ্ল'ৰ। চ' গাইজ, আমাৰ যিটো প্ৰগ্ৰেম আছিলে সেইটো কমপ্লিট হৈ গ'ল। আহি পেলাই ৰুমত বহিছোঁ অকণমান। বৰ্তমান মই বিজিতৰ লগত এঠাইত যাবলৈ ওলাইছোঁ। চ' বিজিত আৰু মই গৈ আছোঁ এতিয়া এখন দোকানলৈ, মানে ডেক'ইট লাভ। তাৰ পৰা আমি কেক আনিম। আমি ৰিচাৰ্চ স্কলাৰখিনিয়ে এটা মানে কণ্ট্ৰিবিউট কৰি পেলাই কেক এটা আনিম বুলি ভাবিছোঁ, আৰু চেলিব্ৰেট কৰিম টিচাৰ্ছ ডে'টো। গতিকে বলক দেখাই আছোঁ। আৰু দোকানখন AEC ৰোডত আছে। আমি এইফালে AEC ওলোৱা ৰোডটোৰে এইফালে গৈ আছোঁ। বৰ্তমান পাই গ'লোঁ AEC ৰোড, আৰু দোকানখনো পাই গ'লোঁ। দোকান মানে এখন ৰেষ্টুৰেণ্ট হয়, ডেক'ইট লাভ নতুনকৈ খুলিছে যে। চ' ইয়াতে বহিছোঁ অলপ, তেওঁলোকে ৰেডি কৰি আছে কেকটো। এইটো আমাৰ কেকটো হৈ গ'ল। চ' এয়া আমাৰ প্ৰভাৱ কাশ্যপ ফ্ৰম নলবাৰী, ইয়াতে কৰি আছে। ইয়াক দেখাব কৈ আছে, দুখ কৰি আছে দেখুওৱা নাই কাৰণে, তেতিয়াৰ পৰা কৈ আছে। চ' তেতিয়াৰ পৰা দুখ কৰি আছে, দেখুওৱা নাই। তেতিয়াৰ পৰা নহয়, হঠাতে লাষ্টত দেখালো বোলে দুখ কৰি আছে। আমাৰ গৌৰৱে, মানে এখেতে এইটো স্পেচিয়েল এটা গিফ্ট পালে ষ্টুডেণ্টখিনিৰ পৰা, টু গৌৰৱ ছাৰ। বৰ্তমান কেক কাটিঙৰ টাইম হৈছে। মই আৰু গৌৰৱ আহিছোঁ কেকটো নিবলৈ। এইফালে আছে কিটচেনত। কি ক'বা টিচাৰ্ছ ডে বিষয়ে? ভাল লাগিছে। আৰু অৰুণাচলৰ পৰা আহি নেক্সট ভিডিঅ' এইটোৱে। অৰুণাচলৰ তো ইয়াক দেখিছিল ন, সেইকাৰণে চেলিব্ৰেশ্যন গৌৰৱে এটা স্পেচিয়েল গিফ্টটো পাইছে। চ' কেক কাটিবলৈ ৰেডি একদম। হেপী বাৰ্থডে। টিচাৰ্ছ ডে। চ' বৰ্তমান ঘূৰি আহিলোঁ আকৌ সেইটো ৰুমলৈ, যিটো ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। ভিডিঅ'টো আজি ইয়াতে এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। যিমানখিনি পাৰি দেখালোঁ, বেছি দীঘল কৰা নাই ভিডিঅ'টো। আৰু সকলো শিক্ষকলৈ আজি শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।